হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কোমোৰা বুলি ক'লে আচলতে শৰীৰৰ কাৰণে কিমান ভাল আমি সকলোৱে জানো। কোমোৰাৰ তৰকাৰীকণ খাই আমাৰ বহুত আচলতে ভাল লাগে। বিশেষকৈ ঘৰুৱা মছলা যেতিয়া ব্যৱহাৰ কৰা হয়, আজি ঘৰুৱা মছলাই ব্যৱহাৰ কৰা হৈছে। সাধাৰণতে মই জলকীয়া গুড়ি কোনো আচলতে ৰেচিপিত ব্যৱহাৰেই নকৰোঁ, একেবাৰে অসমীয়া ষ্টাইলত ৰন্ধা হৈছে। এতিয়া মই কুকাৰত পাঁচফোৰণ দুটামান দি দিলোঁ। আপোনালোকে মেথি গুটি দুটামান দিব পাৰে। পাঁচফোৰণ দিলে আচলতে গোন্ধটো অন্য ৰকম হয়, সেইকাৰণে পাঁচফোৰণ দিলোঁ মই। এতিয়া মই বিশেষকৈ কোমোৰা আলু এনেকৈ দি দিছোঁ। আন্দাজমতে নিমখ আৰু হালধিও দি দিছোঁ সেই অনুপাতে। লগতে মই জিৰা গুড়ি অকণমানো দি দিছোঁ। জিৰা গুড়ি অকণমান দিয়াৰ পাছত অকণমান লৰফৰ কৰি ল'লোঁ। এতিয়া কুকাৰত এনেকৈ পানী অকণমান দি দিছোঁ। পানী দিয়াৰ পাছতে অকণমান লৰফৰ কৰি দিলোঁ। দুটা হুইচেল মৰাৰ পাছতে ৰেডি হৈ গ'ল। যিহেতু কোমোৰাত পানী থাকে, সেইকাৰণে অকণমান ঘন কৰিব লাগিব। জালুকৰ গুড়িও দি দিছোঁ। আপোনালোকে যিমান জ্বলা খাই ভাল পায় সেনেকৈ দিব পাৰে। মই 1 চামুচ জালুকৰ গুড়ি দি দিছোঁ, ঘৰতে খুন্দা জালুকৰ গুড়ি। এতিয়া মোৰ কোমোৰা তৰকাৰী ৰেডি হৈ গ'ল। ৰুটি, পৰঠা নাইবা গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।